আসাম জব চেনেলটোৰ সমূহ দৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি পুনৰ এই ভিডিঅ'টোত আলোচনা কৰিম ফেব্ৰুৱাৰী মাহৰ তৃতীয় সপ্তাহৰ কেইটামান নিযুক্তিৰ বিষয়ে। গতিকে ভিডিঅ'টো শেষ পৰ্যন্ত স্কিপ নকৰাকৈ আপোনালোকে চাব, যাতে আপোনালোকে বিচাৰি থকা জবটো যি প্ৰাইভেট জব, সেয়া আজি আমাৰ এই ভিডিঅ'টোতে আপোনালোকে গম পায়। আৰু আপোনালোকৰ লোকেশ্যনত যদি আপোনালোকে বিচৰা জবটো লাগে, তেন্তে আমাৰ কমেণ্ট বক্সত উল্লেখ কৰিবলৈ নাপাহৰিব আপোনালোকৰ লোকেশ্যনটো। গতিকে দেৰি নকৰি আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আজি আমাৰ ভিডিঅ'টোৰ প্ৰথমটো জব ওলাইছে বিজনেছ ডেভেলপমেণ্ট মেনেজাৰৰ জব। ভেকেঞ্চি আছে 10টা। লোকেশ্যন হৈছে গুৱাহাটী, তিনিচুকীয়া আৰু যোৰহাট। আৰু এই পোষ্টটোৰ বাবে আপোনালোকৰ বছৰেকীয়া দৰমহা হ'ব 2,05,000ৰ পৰা 4 লাখ পৰ্যন্ত, অৰ্থাৎ এনুৱেল ইনকমটো আপোনালোকক ইয়াত দিয়া হৈছে। গতিকে 12 মাহে আপোনালোকক তাক হৰণ কৰি মেলি আপোনালোকে কিমান দৰমহা পাব সেইটো উলিয়াই ল'ব পাৰে। আৰু এই পোষ্টটোৰ বাবে, অৰ্থাৎ বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ পোষ্টটোৰ বাবে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে এনি গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট। আৰু এই পোষ্টটোৰ বাবে কিন্তু আপোনালোকৰ পৰা মিনিমাম এবছৰ চেলছৰ ক্ষেত্ৰত এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। লগতে গুড কমিউনিকেশ্যন স্কিলো আপোনালোকৰ থাকিব লাগিব। কণ্টেক্ট ডিটেইলছটো মই কৈ দিছোঁ, গতিকে আপোনালোকে ভালদৰে নোট কৰি কণ্টেক্ট কৰিব। সেয়া হৈছে 9023184332। আপোনালোকৰ বয়সৰ নিম্নতম সীমা হৈছে 40 বছৰ। তাতোতকৈ বেছি হ'লে আপোনালোকক এপ্লাই কৰিবলৈ দিয়া নহ'ব। গতিকে 40 বছৰতকৈ কম সকলো ব্যক্তিয়ে এই পোষ্টটো এপ্লাই কৰিব পাৰিব। আমাৰ ভিডিঅ'টোৰ দ্বিতীয়টো পোষ্ট ওলাইছে ছিনিয়ৰ চেলছ মেনেজাৰ লাইফ ইঞ্চুৰেঞ্চ। ভেকেঞ্চি আছে 12টা। লোকেশ্যন হৈছে গুৱাহাটী, ডিব্ৰুগড় আৰু তিনিচুকীয়া। ইয়াত আপোনালোকে চেলাৰী বছৰত 2 লাখৰ পৰা 4,75,000 পৰ্যন্ত লাভ কৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট, কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ বিচৰা হোৱা নাই। কিন্তু আপোনালোকৰ কমিউনিকেশ্যন স্কিলটো খুব ভাল হ'ব লাগিব, অৰ্থাৎ আপোনালোকৰ যি ইণ্টাৰেকশ্যন স্কিলটো সেইটো খুব ভাল হ'ব লাগিব। আপোনালোকে এই পোষ্টকেইটাৰ ইণ্টাৰভিউৰ বাবে 7985750211 এই নাম্বাৰটোত অতি সোনকালেই কণ্টেক্ট কৰিব। আৰু আপোনালোকৰ বয়সৰ সীমাটো হৈছে 30 বছৰ, অৰ্থাৎ 30 বছৰতকৈ তলৰ ব্যক্তিসকলেহে এই পোষ্টটো এপ্লাই কৰিব পাৰিব। আমাৰ ভিডিঅ'টোৰ 3 নম্বৰটো পোষ্ট ওলাইছে ফিল্ড অফিচাৰ এট অমৃত চিমেণ্ট। ভেকেঞ্চি আছে 6টা। লোকেশ্যন হৈছে ডিব্ৰুগড়, শোণিতপুৰ, কোকৰাঝাৰ, গোৱালপাৰা, হাইলাকান্দি আৰু বঙাইগাঁও। চেলাৰী ইয়াত আপোনালোকে প্ৰতি বছৰত 1,75,000ৰ পৰা 2 লাখ পৰ্যন্ত লাভ কৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈছে হায়াৰ ছেকেণ্ডেৰী বা এনি গ্ৰেজুৱেট হ'লেও হ'ব। এক্সপিৰিয়েঞ্চ 0ৰ পৰা এবছৰ, অৰ্থাৎ ফ্ৰেছাৰ্ছসকলেও এই পোষ্টটো এপ্লাই কৰিব পাৰিব। আৰু স্কিলৰ যদি কথা কওঁ, আপোনালোকৰ কমিউনিকেশ্যন স্কিলটো, চেলিং স্কিল আৰু ফিল্ড ৱৰ্কটো খুব ভাল হ'ব লাগিব। তেতিয়াহে আপোনালোকক তেওঁলোকে আচলতে এপইণ্ট কৰিব। কণ্টেক্ট ডিটেইলছ, অৰ্থাৎ আপোনালোকৰ যি আপডেটেড বায়'ডাটা বা ৰিজিউমখন আছে, সেইখন recruitment2.ghai@amrit.co.in অতি সোনকালেই পঠাই দিব। আৰু কিবা যদি আপোনালোকক আৰু ইনফৰমেশ্যন লাগে, তেন্তে 7099096352 এই নাম্বাৰটো আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আৰু এই পোষ্টটোৰ বাবে বয়সৰ সীমা হৈছে 30 বছৰ, অৰ্থাৎ 30 বছৰৰ ভিতৰৰ ব্যক্তিয়েহে এই পোষ্টটো এপ্লাই কৰিব পাৰিব। আমাৰ ভিডিঅ'টোৰ 4 নম্বৰ পোষ্টটো ওলাইছে ইউনিট মেনেজাৰৰ পোষ্ট, যাক ইনভেষ্টমেণ্ট B2B চেলছৰ সৈতে জড়িত। ভেকেঞ্চি হৈছে কেৱল মাত্ৰ এটা। লোকেশ্যন ওলাইছে ডিব্ৰুগড়ত। চেলাৰী আপোনালোকে প্ৰতি বছৰত 3,25,000ৰ পৰা 3,50,000 পৰ্যন্ত লাভ কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট, আৰ্টছ হওক, ছায়েন্স হওক, কমাৰ্চ হওক, সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু এই পোষ্টটোৰ বাবে ফ্ৰেছাৰ্ছৰ পৰা আৰম্ভ কৰি 5 বছৰ পৰ্যন্ত এক্সপিৰিয়েঞ্চ থকা ব্যক্তিয়ে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ যদি স্কিলৰ কথা কওঁ, তেন্তে আপোনালোকে মিউচুৱেল ফাণ্ডছ, ফাইনেন্সিয়েল প্ৰডাক্ট আৰু চেলছৰ যি নলেজ আছে, সেয়া আপোনালোকৰ থাকিব লাগিব। তেতিয়াহে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। তাৰ বাবে আপোনালোকে এতিয়া কি কৰিব লাগিব, অৰ্থাৎ এই পোষ্টটো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, ইউনিট মেনেজাৰৰ পোষ্টটো, তেন্তে অতি সোনকালেই amrit.sahani@
www.njgroup.in বা www.njgroup.in আপোনালোকে ভিজিট কৰি আপোনালোকৰ যি আপডেটেড ৰিজিউমখন আছে সেইখন আপোনালোকে পঠিয়াব পাৰে আৰু কিবা যদি আৰু ডিটেইলছ লাগে তেন্তে 9073345450 এই নাম্বাৰটোত আপোনালোকে যিমান পাৰি সোনকালে কণ্টেক্ট কৰি ল'ব আৰু এই পোষ্টটো অৰ্থাৎ ইউনিট মেনেজাৰৰ পোষ্টটোৰ বাবে বয়সৰ নিম্নতম সীমা হৈছে 30 বছৰ আমাৰ ভিডিঅ'টোৰ 5 নম্বৰটো পোষ্ট ওলাইছে লাইফ ইন্সুৰেন্স এজেন্ট বীমা সখী LIC মহিলা কেৰিয়াৰ এজেন্ট ভেকেন্সি আছে 111টা লোকেশ্যন হৈছে সৰুপেটা পিটি বাক্সা বৰপেটা সৰভোগ হাউলি স্যালাৰি 1,50,000 পৰা 2 লাখ পৰ্যন্ত প্ৰতি বছৰত লাভ কৰিব এডুকেশ্যন কোৱালিফিকেশ্যন কেৱল মাত্ৰ গ্ৰেজুৱেশ্যন এক্সপিৰিয়েন্সৰ যদি কথা কওঁ ফ্ৰেছাৰ্ছৰ পৰা আৰম্ভ কৰি এবছৰ পৰ্যন্ত অভিজ্ঞতা থকা মহিলাই এই পোষ্টটো এপ্লাই কৰিব পাৰিব কিন্তু তাৰ বাবে আপোনালোকৰ স্কিল এটা থাকিব লাগিব সেয়া হৈছে লাইফ ইন্সুৰেন্স সেলছ বা ইন্সুৰেন্স সেলছৰ যিটো অভিজ্ঞতা আৰু কন্টেক্ট নাম্বাৰটো হৈছে 9706416085 এই নাম্বাৰটোত আপোনালোকে কন্টেক্ট কৰি গোটেই জবটোৰ ডিটেইলছটো জানি ল'ব বয়সৰ সীমা আপোনালোকৰ বয়স 40 বছৰতকৈ কম হ'ব লাগিব আমাৰ ভিডিঅ'টোৰ 6 নম্বৰটো পোষ্ট ওলাইছে সেলছ এক্সিকিউটিভৰ পোষ্ট যি 2 হুইলাৰ লোনৰ কাম কৰিব ভেকেন্সি আছে টোটেল 50টা লোকেশ্যন হৈছে যোৰহাট নগাঁও বঙাইগাঁও শিৱসাগৰ আৰু গুৱাহাটী স্যালাৰি 1,50,000 পৰা 2,50,000 আপোনালোকে প্ৰতি বছৰে লাভ কৰিব এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম হায়াৰ সেকেন্ডাৰী পাছ কিন্তু আপোনালোকৰ এবছৰৰ অভিজ্ঞতা থাকিব লাগিব 2 হুইলাৰ সেলছ ফাইনেন্সিয়েল প্ৰডাক্ট বেচাৰ ক্ষেত্ৰত স্কিলৰ কোনো প্ৰয়োজন নাই কন্টেক্ট ডিটেইলছটো হৈছে অৰ্থাৎ আপোনালোকে এই পোষ্টটো যদি এপ্লাই কৰিম বুলি ভাবিছে তেন্তে আপোনালোকে নিজৰ যি আপডেটেড ৰিজিউমখন আছে সেইখন bhaskar.fukan@janabank.com ত সাবজেক্ট লাইন CRES ড্ৰেছ TWF আসাম বুলি টাইপ কৰি আপোনালোকে নিজৰ আপডেটেড ৰিজিউমখন পঠিয়াই দিব আৰু যদি কিবা ডিটেইলছ থাকে তেনেহলে ৰিজনেল HR যাৰ নম্বৰটো হৈছে 6002156629 আৰু সেলছ মেনেজাৰৰ নাম্বাৰটো হৈছে 7349291499 এই নাম্বাৰটোত কন্টেক্ট কৰি আপোনালোকে ডিটেইলছ ল'ব পাৰে বয়সৰ সীমা 40 বছৰতকৈ আপোনাৰ কম হ'ব লাগিব আমাৰ 7 নম্বৰৰ পোষ্টটো ওলাইছে ৰিলেশনশ্বিপ মেনেজাৰ যিটো আনসিকিউৰ লোনৰ বাবে উলিওৱা হৈছে ভেকেন্সি আছে 4টা লোকেশ্যন হৈছে শিৱসাগৰ যোৰহাট আৰু বঙাইগাঁও কোনো ধৰণৰ ইয়াত স্যালাৰি তেওঁলোকে উল্লেখ কৰা নাই নেগোচিয়েবল বুলি ধৰিব পাৰে অৰ্থাৎ তেওঁলোকে যিটো দিব হেতু আপোনালোকে ল'ব লাগিব এডুকেশ্যন এনি গ্ৰেজুৱেট এক্সপিৰিয়েন্স 3 বছৰৰ পৰা 6 বছৰ আপোনালোকৰ থাকিব লাগিব লগতে বিজনেছ লোন পাৰ্সোনেল লোনৰ ক্ষেত্ৰত আপোনালোকৰ অভিজ্ঞতা থাকিব লাগিব যদিহে এই সকলোবিলাক অভিজ্ঞতা তথা এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ আছে তেন্তে customercare@solams.murugappa.com ত আপোনালোকে অতি সোনকালেই নিজৰ বায়োডাটাখন পঠিয়াই দিব আৰু আপোনালোকৰ বয়সৰ সীমা 40 বছৰতকৈ কম হ'ব লাগিব আমাৰ ভিডিঅ'টোৰ 8 নম্বৰটো পোষ্ট ওলাইছে ৰিকোয়াৰ্ড ফেকাল্টি অন ইলেক্ট্ৰিকেল মেকানিকেল এণ্ড কম্পিউটাৰ জবৰ বাবে ভেকেন্সি আছে 4টা লোকেশ্যন অল ওভাৰ আসাম স্যালাৰি 20,000 কৈ আপোনালোকে লাভ কৰিব এডুকেশ্যন কোৱালিফিকেশ্যন 3 ইয়াৰ্স ডিপ্লোমা বা বিটেক আপোনালোকৰ থাকিব লাগিব কোনো ধৰণৰ স্কিল বা এক্সপিৰিয়েন্স তেওঁলোকে বিচৰা নাই জাস্ট আপোনালোকে নিজৰ আপডেটেড বায়োডাটাখন hr.niceit91@gmail.com ত যিমান পাৰি সোনকালে পঠিয়াই দিব আৰু মোবাইল নাম্বাৰ এটাও তেওঁলোকে প্ৰভাইড কৰিছে সেয়া হৈছে 8723012624 আৰু এই পোষ্টটোৰ বাবে বয়সৰ সীমা হৈছে 40 বছৰ আমাৰ ভিডিঅ'টোৰ 9 নম্বৰটো পোষ্ট ওলাইছে একাউন্টেন্টৰ পোষ্ট ভেকেন্সি আছে 5টা লোকেশ্যন হৈছে গুৱাহাটী স্যালাৰি 20,000 পৰা 25,000 আপোনালোকে লাভ কৰিব এডুকেশ্যন কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট হ'লেই হ'ব কিন্তু কম্পিউটাৰ নলেজ মাষ্ট বি থাকিবই লাগিব এক্সপিৰিয়েন্স আপোনালোকৰ 2 বছৰৰ পৰা 3 বছৰ NGO সেক্টৰত কাম কৰা হ'ব লাগিব কন্টেক্ট ডিটেইলছটো বা এই পোষ্টটো এপ্লাই কৰিব কেনেকৈ আপোনালোকে জাস্ট ইমেইলৰ জৰিয়তে নিজৰ আপডেটেড ৰিজিউমখন পঠিয়াই দিব লাগিব আৰু তাৰ বাবে ইমেইল এড্ৰেছটো তেওঁলোকৰ হৈছে asmsd@salis
asmsd@chalicindia.org পুনৰ কৈছোঁ asmsd@chalicindia.org আৰু ইয়াৰ বাবে বয়সৰ সীমাটো 40 বছৰতকৈ কম আপোনালোকৰ হ'ব লাগিব। আমাৰ ভিডিঅ'টোৰ নেক্সটটো জব ওলাইছে ক্লায়েণ্ট ৰিলেশ্যনশ্বিপ এক্সিকিউটিভ কেৱল মাত্ৰ ফিমেলৰ বাবে এট স্বাস্থ্য হস্পিটেল ডিব্ৰুগড়ত ভেকেঞ্চি 5টামান ওলাইছে। চেলাৰী কিন্তু তেওঁলোকে উল্লেখ কৰা নাই। এডুকেশ্যন কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেই হ'ব, কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ তেওঁলোকে বিচৰা নাই। স্কিলৰ যদি কথা কওঁ তেন্তে আপোনালোকৰ কমিউনিকেশ্যন স্কিলটো হিন্দী হওক, ইংৰাজী হওক বা আছামিছত হওক খুব ভাল হ'ব লাগিব। জাষ্ট আপোনালোকে শিৱাংকাৰ দাস @healthmedical.in অতি সোনকালেই নিজৰ যি বায়'ডাটাখন আছে পঠিয়াই দিব। খুব লিমিটেড ভেকেঞ্চি, গতিকে যোনে আগতে এপ্লাই কৰে তেওঁলোকৰ চান্সটো বেছি থাকে। গতিকে আমাৰ এই ভিডিঅ'টো পোৱাৰ লগে লগে আপোনালোকে এপ্লাই কৰি দিব, যাতে আপোনালোকে এই অপৰচুনিটিৰ পৰা বাদ পৰি নাযায়। আমাৰ ভিডিঅ'টোৰ 11 নম্বৰ পষ্টটো ওলাইছে ফিমেল মাৰ্কেটিং মেনেজাৰ এণ্ড টেলিকলাৰ পোষ্ট। ভেকেঞ্চি আছে 5টা, লোকেশ্যন হৈছে গুৱাহাটী। ফিমেল মাৰ্কেটিং মেনেজাৰৰ বাবে 30,000ৰ পৰা 50,000 দৰমহা আপোনালোকে লাভ কৰিব আৰু টেলিকলাৰ পোষ্টটোৰ বাবে 20,000ৰ পৰা 30,000 আপোনালোকে লাভ কৰিব। আৰু ফিমেল মাৰ্কেটিং মেনেজাৰৰ বাবে আপোনালোক গ্ৰেজুৱেট হ'ব লাগিব আৰু টেলিকলাৰ বাবে আপোনালোক হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেই হ'ল। কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ তথা স্কিলৰ দৰকাৰ নাই। জাষ্ট আপোনালোকে rozewinofficial@gmail.com নিজৰ আপডেটেড বায়'ডাটাখন পঠিয়াই দিলেই হ'ল আৰু আপোনালোকৰ বয়স কিন্তু 40 বছৰতকৈ কম হ'ব লাগিব। আমাৰ নেক্সট জবটো ওলাইছে চেলছ মেনেজাৰ এণ্ড চেলছ এক্সিকিউটিভ ফৰ এ ৱাটাৰ ট্ৰিটমেণ্ট এণ্ড ছুইমিং পুল অৰ্গেনাইজেশ্যন। টোটেল ভেকেঞ্চি 5টা, লোকেশ্যন অল অভাৰ আছাম। কোনো ধৰণৰ চেলাৰী তেওঁলোকে ডিছক্ল'জ কৰা নাই, তথাপি 20,000ৰ পৰা 25,000 আপোনালোকে চেলাৰী ধৰিব পাৰে। এডুকেশ্যন কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট বা হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেই যথেষ্ট। কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ আৰু স্কিলৰ প্ৰয়োজন নাই। জাষ্ট আপোনালোকে 8486419341 এই নাম্বাৰটোত কণ্টেক্ট কৰি পোষ্টকেইটা এপ্লাই কৰি দিব আৰু মনত ৰাখিব আপোনালোকৰ বয়স 40 বছৰতকৈ কম হ'ব লাগিব। আমাৰ নেক্সটটো জব ওলাইছে ফিমেল একাউণ্টেণ্ট কাম অফিচ এক্সিকিউটিভৰ পোষ্ট। টোটেল ভেকেঞ্চি আছে 2টা, লোকেশ্যন গুৱাহাটী। চেলাৰীটো খুব এট্ৰেক্টিভ তেওঁলোকে প্ৰভাইড কৰিব। কোৱালিফিকেশ্যনটো হৈছে আপোনালোক হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেই যথেষ্ট, কিন্তু অভিজ্ঞতা আপোনালোকৰ কিন্তু 5 বছৰ থাকিব লাগিব চিমিলাৰ ফিল্ডৰ ক্ষেত্ৰত। অৰ্থাৎ এই পোষ্টটো একাউণ্টেণ্টৰ পোষ্ট হয়, গতিকে আপোনালোকে একাউণ্টেণ্টৰ ক্ষেত্ৰত আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। স্পেচিয়েলি আপোনালোকৰ নলেজ থাকিব লাগিব GST আৰু টেক্স ৰিলেটেড ৱৰ্কছত। এই পোষ্টটো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে তেন্তে hrvacancy545@gmail.com অহা 20 ফেব্ৰুৱাৰীৰ ভিতৰত কিন্তু পঠিয়াই দিব আৰু হোৱাটছআপ নাম্বাৰৰ জৰিয়তেও আপোনালোকে নিজৰ ৰিজিউমখন প্ৰভাইড কৰিব পাৰিব। তাৰ বাবে হোৱাটছআপ নাম্বাৰটো হৈছে 9864153086 আৰু বয়সৰ সীমাটো আপোনালোকৰ বয়স পুনৰ 40 বছৰতকৈ কম হ'ব লাগিব। আমাৰ নেক্সটটো পোষ্ট ওলাইছে মাৰ্কেটিং এণ্ড গুডাউন ষ্টাফৰ জব। ভেকেঞ্চি আছে 5টা, লোকেশ্যন অল অভাৰ আছাম। চেলাৰীটো খুব তেওঁলোকে ভাল প্ৰদান কৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ যদি কথা কওঁ, মাৰ্কেটিং পোষ্টটোৰ বাবে এনি গ্ৰেজুৱেট আৰু গুডাউন ষ্টাফটোৰ বাবে কিন্তু আপোনালোক 10 পাছ হ'ব লাগিব। এক্সপিৰিয়েঞ্চ মাৰ্কেটিং ষ্টাফ যিটো পোষ্ট আছে তাৰ বাবে এবছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব মাৰ্কেটিং। নলেজ অফ মেডিচিন ৰিপ্ৰেজেণ্টেশ্যন, হেভিং অ'ন ভেহিকল, এইকেইটা বস্তু কিন্তু প্ৰথমটো পোষ্টৰ বাবে আপোনালোকৰ থাকিব লাগিব। স্কিলৰ কোনো ধৰণৰ প্ৰয়োজন নাই। কণ্টেক্ট ডিটেইলছটো হৈছে অৰ্থাৎ আপোনালোকৰ আপডেটেড বায়'ডাটাখন DSS-pharma25@gmail.com অতি সোনকালে পঠিয়াই দিব আৰু বয়সৰ সীমাটো আপোনালোকৰ 40 বছৰতকৈ কিন্তু কম হ'ব লাগিব। আমাৰ ভিডিঅ'টোৰ নেক্সটটো পোষ্ট ওলাইছে কম্পিউটাৰ অপাৰেটৰ পোষ্ট ফৰ ফিমেল। মহিলাসকলৰ বাবে কম্পিউটাৰ অপাৰেটৰ পোষ্ট ওলাইছে। ভেকেঞ্চি আছে 2টা, লোকেশ্যন হৈছে গুৱাহাটী। চেলাৰী নেগচিয়েবল। এডুকেশ্যন কোৱালিফিকেশ্যন কেৱল মাত্ৰ হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেই হ'ল, কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ তেওঁলোকে বিচৰা নাই। কেৱল মাত্ৰ আপোনালোকৰ কামাণ্ড থাকিব লাগিব MS অফিচৰ ক্ষেত্ৰত আৰু লগতে আপোনালোকৰ যিটো লেংগুৱেজ প্ৰফিচিয়েঞ্চি থাকিব লাগে ইংৰাজী, হিন্দী আৰু আছামিজ, সেইটো আপোনালোকৰ থাকিব লাগিব।
এই পোষ্টটোৰ বাবে তেওঁলোকে এটা মোবাইল নাম্বাৰ প্ৰভাইড কৰিছে এপ্লাই কৰিবৰ বাবে। সেয়া হৈছে 9435018055। এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি নিজৰ আপডেটেড বায়'ডাটাখন পঠিয়াই দিব। আৰু এই পোষ্টটোৰ বাবে আপোনালোকৰ বয়স কিন্তু 40 বছৰতকৈ কম হোৱাটো বাধ্যতামূলক। আমাৰ ভিডিঅ'টোৰ 16 নম্বৰ পোষ্টটো ওলাইছে ৰিচিপশ্যনিষ্ট এট হোটেল প্ৰভাস অতিথি গৃহ, ভেকেঞ্চি আছে এটা, লোকেশ্যন হৈছে গুৱাহাটী, চেলাৰীটো নেগচিয়েবল। এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ কেৱল মাত্ৰ হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেই হ'ব, কোনো ধৰণৰ এক্সপিৰিয়েঞ্চৰ দৰকাৰ নাই। কিন্তু আপোনালোকৰ যি কমিউনিকেশ্যন স্কিলটো, অন্য ব্যক্তিৰ সৈতে কথা পতাৰ যিটো ষ্টাইল, সেইটো খুব ভাল হ'ব লাগিব। এই পোষ্টটো যদি এপ্লাই কৰিবলৈ বিচাৰে তেন্তে 9864247640 এই নাম্বাৰটোত আপোনালোকে অতি সোনকালেই কণ্টেক্ট কৰি ল'ব। আমাৰ ভিডিঅ'টোৰ 17 নম্বৰ পোষ্টটো ওলাইছে ফ্ৰণ্ট অফিচ এছ'চিয়েট মেইলৰ পোষ্ট, ভেকেঞ্চি আছে 3টা, লোকেশ্যন হৈছে গুৱাহাটী, চেলাৰী নেগচিয়েবল। এডুকেশ্যন কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট, আৰ্টছ হওক, ছায়েন্স হওক, কমাৰ্চ হওক আপোনালোকে এপ্লাই কৰিব পাৰিব, কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ বিচৰা নাই। কিন্তু আপোনালোকৰ গুড কমিউনিকেশ্যন স্কিলটো থাকিব লাগিব, লগতে বেছিক কম্পিউটাৰ নলেজটো আপোনালোকৰ কিন্তু থাকিব লাগিব। অৰ্থাৎ কম্পিউটাৰত কেনেকৈ MS ৱৰ্ড, MS এক্সেল, MS পাৱাৰ পইণ্ট ইউজ কৰে সেইটো আপোনালোকে জানিব লাগিব। তেওঁলোকে এই পোষ্টটো এপ্লাই কৰিবৰ কাৰণে যোনটো কণ্টেক্ট নাম্বাৰ দিছে সেয়া হৈছে 6001130620। বয়সৰ সীমা একেই, 40 বছৰতকৈ কম হ'ব লাগিব। আমাৰ ভিডিঅ'টোৰ নেক্সটটো পোষ্ট ওলাইছে পপুলাৰ হাৰ্বেল মাৰ্কেটিং কোম্পানীৰ জব, য'ত 5টা পোষ্টৰ বাবে তেওঁলোকে ভেকেঞ্চি উলিয়াইছে। সেয়া হৈছে মাৰ্কেটিং মেনেজাৰ, এৰিয়া চেলছ মেনেজাৰ, চেলছ ৰিপ্ৰেজেণ্টেটিভ, ডিজিটেল মাৰ্কেটিং এক্সপাৰ্ট আৰু GST প্লাছ একাউণ্টৰ সম্পূৰ্ণ জ্ঞান থকা সহায়ক। ভেকেঞ্চি টোটেল 10টামান ওলাইছে। লোকেশ্যন হৈছে পপুলাৰ ইণ্ডাষ্ট্ৰিয়েল ফুড প্ৰডাক্ট, বংগালপুখুৰী, নআলি, যোৰহাট, পিন 785001। চেলাৰী 30,000ৰ পৰা 40,000 আপোনালোকে আশা কৰিব পাৰে। এডুকেশ্যন কোৱালিফিকেশ্যনৰ যদি কথা কওঁ, মাৰ্কেটিং মেনেজাৰৰ বাবে MBA আপোনালোকৰ থাকিব লাগিব। এৰিয়া চেলছ মেনেজাৰৰ বাবে চিম্পল গ্ৰেজুৱেট হ'লেই হ'ল। চেলছ ৰিপ্ৰেজেণ্টেটিভৰ বাবে কেৱল মাত্ৰ হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেই হ'ব। ডিজিটেল মাৰ্কেটিং এক্সপাৰ্টৰ কাৰণে আপোনালোকে মাষ্টাৰ ইন কম্পিউটাৰ এপ্লিকেশ্যন অৰ্থাৎ MCA কৰা হ'ব লাগিব। আৰু একেবাৰে শেষৰটো পোষ্ট GST প্লাছ একাউণ্টৰ সম্পূৰ্ণ জ্ঞান থকা সহায়কৰ বাবে আপোনালোক কেৱল মাত্ৰ গ্ৰেজুৱেট হ'লেই হ'ল। কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ ইয়াত বিচৰা নাই, কোনো ধৰণৰ স্কিল তেওঁলোকে বিচৰা নাই, খালি শেষৰটো পোষ্টৰ বাবে তেওঁলোকে GST নলেজ থকা ব্যক্তিক বিচাৰিছে। গতিকে সেইটো ক্ষেত্ৰত অকণমান পাৰ্থক্যটো আহিব। কণ্টেক্ট ডিটেইলছটো হৈছে 9859338704। গতিকে দেৰি নকৰিব, সোনকালে এই পোষ্টটো আপোনালোকে এপ্লাই কৰি দিব। বয়সৰ সীমাটো একেই, 40 বছৰতকৈ আপোনালোকৰ বয়স কম হ'ব লাগিব। আমাৰ ভিডিঅ'টোৰ নেক্সটটো পোষ্ট ওলাইছে নৰভিক হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ হাজো, য'ত টাইপিষ্ট ফৰ ৰেডিঅ'লজি এণ্ড আল্ট্ৰাছাউণ্ড ৰিপৰ্টিং আৰু ৰিচিপশ্যনিষ্টৰ পোষ্ট 4টামান খালী হৈছে। লোকেশ্যন হৈছে নৰভিক হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ হাজো, চেলাৰী নেগচিয়েবল। টাইপিষ্ট পোষ্টটোৰ বাবে কেৱল মাত্ৰ হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেই হ'ব আৰু ৰিচিপশ্যনিষ্ট পোষ্টটোৰ বাবে আপোনালোক গ্ৰেজুৱেট হ'লেই হ'ব। এক্সপিৰিয়েঞ্চ সেইসকলৰ ব্যক্তিক কথা কৈছে, অৰ্থাৎ যিহেতু পোষ্ট 4টা আছে ভেকেঞ্চি, গতিকে যিসকল ব্যক্তিৰ অভিজ্ঞতা বেছিকৈ থাকিব এই এৰিয়াকেইটাত তেওঁলোকে প্ৰিফাৰেঞ্চ দিম বুলি এডভাৰটাইজমেণ্টত উল্লেখ কৰিছে। স্কিলৰ যদি কথা কওঁ, কম্পিউটাৰ স্কিলটো আপোনালোকৰ থাকিবই লাগিব। কেৱল মাত্ৰ আপোনালোকে এই পোষ্টটো এপ্লাই কৰিম বুলি ভাবিছে যদি হোৱাটছআপৰ জৰিয়তে নিজৰ আপডেটেড বায়'ডাটাখন 9520064582 এই নাম্বাৰটোত অতি সোনকালেই পঠিয়াই দিব। আমাৰ ভিডিঅ'টোৰ নেক্সটটো পোষ্ট ওলাইছে ভাৰতী এয়াৰটেল লিমিটেড গুৱাহাটীত, য'ত এক্সাইটিং কেৰিয়াৰ অপৰচুনিটি ইন মোবাইল টেলিকম অপাৰেশ্যনছ এণ্ড মেইনটেনেঞ্চৰ আচলতে পোষ্ট ওলাইছে। টোটেল ভেকেঞ্চি কিন্তু তেওঁলোকে উল্লেখ কৰা নাই, কেৱল মাত্ৰ আপোনালোকৰ পৰা তেওঁলোকে এপ্লিকেশ্যন বিচাৰিছে। লোকেশ্যনটো গম পালেই নিশ্চয় গুৱাহাটী। চেলাৰীটো তেওঁলোকে নট ডিছক্লোজ অৰ্থাৎ তেওঁলোকে উল্লেখ কৰা নাই, তথাপি 20,000ৰ পৰা 22,000 আপোনালোকে আশা কৰিব পাৰে। আৰু এই পোষ্টটোৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন হৈছে BE or BTech ফৰ ডিপ্ল'মা ইন ইলেক্ট্ৰনিক্স, টেলিকমিউনিকেশ্যনছ, IT,
ইলেক্ট্ৰিকেল অৰ ৰিলেটেড ইঞ্জিনিয়াৰিং ফিল্ডছ। এক্সপিৰিয়েঞ্চ ফ্ৰেছাৰ্ছৰ পৰা আৰম্ভ কৰি এক্সপিৰিয়েঞ্চ থকা ব্যক্তি সকলোৱে এই পোষ্টটো এপ্লাই কৰিব পাৰিব। অভিজ্ঞতা নাই বুলি আপোনালোকে এপ্লাই নকৰাকৈ নাথাকিব। তেওঁলোকে ফ্ৰেছাৰ্ছসকলকো টোটেলি অ'পেন কৰি দিছে পোষ্টটো। কোনো ধৰণৰ স্কিলৰ প্ৰয়োজন নাই। কণ্টেক্ট নাম্বাৰটো হৈছে 7638826110। আৰু এই পোষ্টটো এপ্লাই যদি কৰিম বুলি ভাবিছে, আমাৰ এই ভিডিঅ'টো প্ৰকাশ হোৱাৰ লগে লগে আপোনালোকে কণ্টেক্ট কৰিব। সময় খুব কম, কাৰণ এই পোষ্টকেইটাৰ বাবে তেওঁলোকে এটা ইণ্টাৰভিউ অনুষ্ঠিত কৰিছে 12 ফেব্ৰুৱাৰী তাৰিখে ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 3 বজালৈ। আৰু এড্ৰেছটো হৈছে ভাৰতী এয়াৰটেল লিমিটেড, শুভম বিলৱেল, 3rd ফ্ল'ৰ, RGB ৰোড, নিয়েৰ নিপকো ভৱন, গুৱাহাটী 781005। এই কণ্টেক্ট নাম্বাৰটোত আপোনালোকে প্ৰথমে কণ্টেক্ট কৰি সকলোবিলাক ডিটেইলছ জানি ল'ব। তাৰপিছত 12 ফেব্ৰুৱাৰীৰ দিনাখন গুৱাহাটীত গৈ আপোনালোকে ইণ্টাৰভিউটো দি আহিব। আমাৰ ভিডিঅ'টোৰ 21 নম্বৰ পোষ্টটো ওলাইছে ৰেডিয়েণ্ট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, খাৰুপেটীয়া, দৰং, য'ত বিভিন্ন ধৰণৰ আচলতে পোষ্টৰ বাবে এপ্লিকেণ্ট বিচৰা হৈছে। প্ৰথমটো পোষ্ট ওলাইছে PGT ফৰ অল ছাবজেক্টছ, অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট টিচাৰ ফৰ অল ছাবজেক্ট। ছেকেণ্ডটো হৈছে হোষ্টেল ছুপাৰিণ্টেণ্ডেণ্ট, থাৰ্ডটো হৈছে একাউণ্টেণ্ট, আৰু ফ'ৰ্থটো হৈছে অফিচ এছিষ্টেণ্ট। ভেকেঞ্চি টোটেল আপোনালোকে 20টামান ধৰি ল'ব পাৰে। লোকেশ্যনটো পুনৰ কৈ দিছোঁ, খাৰুপেটীয়া, দৰং। চেলাৰী খুব এট্ৰেক্টিভ চেলাৰী তেওঁলোকে প্ৰদান কৰিব। ৰেচিডেঞ্চিয়েল সুবিধাও তেওঁলোকে প্ৰদান কৰিব। এডুকেশ্যনটোৰ যদি কথা কওঁ, PGT পোষ্টটোৰ বাবে আপোনালোক পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব। লগতে যদি BEd আছে তেন্তে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। হোষ্টেল ছুপাৰিণ্টেণ্ডেণ্টৰ বাবে আপোনালোক গ্ৰেজুৱেট হ'ব লাগিব। একাউণ্টেণ্ট আৰু অফিচ একাউণ্টেণ্টৰ বাবে আপোনালোক গ্ৰেজুৱেট তথা হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেই হ'ব, কিন্তু কম্পিউটাৰ নলেজটো আপোনালোকৰ মাষ্ট বি থাকিবই লাগিব। কণ্টেক্ট ডিটেইলছটো, অৰ্থাৎ এই পোষ্টকেইটা যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে তেন্তে ৰেডিয়েণ্ট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল @gmail.com নিজৰ এখন জব এপ্লিকেশ্যনৰ সৈতে উইথ অল ডকুমেণ্টছ আপোনালোকে অতি সোনকালেই পঠিয়াই দিব। খুব লিমিটেড ভেকেঞ্চি, যদিও আপোনালোকে 20টামান বুলি ভাবিছে, তথাপি অল অভাৰ আছামত এই ভিডিঅ'টো যিহেতু যাব, গতিকে সকলোৱে এপ্লাই কৰিব। গতিকে যিসকলে প্ৰথমে এপ্লাই কৰিবলৈ তেওঁলোকক বেছিকৈ তেওঁলোকে প্ৰিফাৰেঞ্চ দিব। বয়সৰ সীমাটো একেই, 40 বছৰতকৈ কম হ'ব লাগিব। আমাৰ ভিডিঅ'টোৰ এইটোৱে আছিল আচলতে শেষৰটো জব। এনেকুৱা ধৰণৰ প্ৰাইভেট জববিলাক যদি আপোনালোকৰ লোকেশ্যনত আনিব লাগে, বেছিকৈ আমাৰ জববিলাকত আচলতে আমি আপোনালোকৰ লোকেশ্যন ৱাইজতে আনিবলৈ চেষ্টা কৰোঁ। যি ওলাই তাকে আপোনালোকৰ আগত দাঙি ধৰোঁ। গতিকে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকৰ বাবে আনি সহায় কৰিবৰ বাবে আমাৰ চেনেলটো এতিয়াই লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক। গতিকে আজিলৈ ইয়াতে সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।